আজিৰ পৰা 69 বছৰ আগতে স্থাপিত হৈছিলে আৰু এই বিহুখনৰ সেই সময়ত এইখনে এখন প্ৰধান বিহু আছিলে আমাৰ বৃহত্তৰ এৰিয়াটোত আৰু আমাৰ মই স্থানীয় বিধায়ক হিচাপে আজি এই 69 সংখ্যক আমাৰ ছয়গাঁও আঞ্চলিক বিহু সন্মিলনত উপস্থিত থাকি মুকলি বিহু উপস্থিত থাকি মই নথিভুক্ত হৈছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে ছয়গাঁও যদিও সদ্যহতে আমাৰ কলাবাৰী অন্তৰ্গত হৈছে কিন্তু ছয়গাঁওখনৰ লগত মোৰ অতীজৰ পৰা কানেকশ্যন আছে কিয়নো মোৰ মাৰ জন্মগ্ৰহণ কৰিছে এই ছয়গাঁওতে সেই সূত্ৰে ছয়গাঁওখনৰ লগত মই আগৰ পৰাই জড়িত আৰু এই বিহুখন মই সৰুৰ পৰাই মই প্ৰত্যক্ষ কৰিছিলোঁ মাহঁতৰ লগত আহিছিলোঁ আৰু এইটো কাৰণে এই বিহুখনৰ লগত এতিয়া সম্পৰ্ক নহয় বহুত আগৰ পৰাই বিহুখনৰ লগত সম্পৰ্ক আছিলে আৰু মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ ছয়গাঁওবাসী ৰাইজ লগা কলাবাৰী সমষ্টিবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।